পদূলিমুখত হেপাহৰ ভোগালী বিহু। এফালে ঢেঁকীৰ শব্দ, আনফালে পিঠা বনোৱাত ব্যস্ত মহিলাসকল। মুখত বিহু নাম, বিহুৰ তালে তালে এপাক নাচিছে একাংশ মহিলাই। চৌদিশে যেন এক উখল মাখল পৰিৱেশ। মাঘ মানে মেজিৰ জুই, মাঘ মানে ভোগৰ উৎসৱ। অসমীয়া চহা কৃষকৰ বুকুৰ আমঠু ভোগালী বিহু। হেপাহৰ ভোগালী বিহুলৈ মাজত মাথো কেইটামান দিন বাকী। সমগ্ৰ অসমৰ লগতে জামুগুৰি হাটতো এতিয়া মাঘ বিহুৰ প্ৰস্তুতি তুংগত। ভেলাঘৰ সাজিবলৈ গাঁৱৰ যুৱক যুৱতীসকল ব্যস্ত হৈ পৰাৰ সমান্তৰালকৈ গাঁৱৰ মহিলাসকলো ব্যস্ত হৈ পৰিছে পিঠা পনা তৈয়াৰ কৰা কামত। ঢেঁকীশালত বিহুগীত গাই এইদৰে এইসকল মহিলাই ভোগালী বিহু উপলক্ষে পিঠা পনা বনোৱাত ব্যস্ত হৈ পৰিছে। নতুন বছৰৰ শুভেচ্ছা যাচিছোঁ আৰু এই বোৱাৰী জীয়াৰী সকলোৱে পিঠা পনা বনাইছে। আহি দেখিছোঁ, আনন্দ লাগিছে আৰু নজনা বস্তুটো শিকাইছোঁ। আমাৰ এতিয়া 80 বছৰ হ'ল, আগতে আমি বহুত এনেকুৱা কাম কৰিছিলোঁ, এতিয়া আৰু নোৱাৰা হ'ল। সেইকাৰণে এতিয়া বোৱাৰী জীয়াৰী সকলোকে আমি উৎসাহ দিছোঁ যে এনেকুৱা কৰা, নিজৰ ভৰিত নিজে থিয় দিয়া। আজিকালি নিজৰ পুৰুষজনক একো আশা কৰিব নালাগে, নিজে কৰা সকলো কাম। দেখিবলৈ পাইছোঁ যে ঢেঁকী হেৰাই গৈছে। আজিকালি বোৱাৰীয়ে তেনেকৈ ঢেঁকী দিয়া নহয়। সেইকাৰণে সকলো বোৱাৰীকে এনেকৈ উৎসাহ দিছোঁ। সকলো ঘৰে ঘৰে ঢেঁকী পাতিবলৈ মই আদেশ দিছোঁ, এই এনেকুৱা কাম কৰা। অতিকৈ চেনেহ বহাগৰ বিহুতি বিহুতি পাতোকৈ চেনেহ মাকো পাতোকৈ চেনেহ বহাগৰ বিহুতি নাপাতি কেনেকৈ থাকোঁ। খোলা পিঠা, বৰপিঠা, তিলৰ লাড়ু, নাৰিকলৰ লাড়ু, ঘিলা পিঠা তৈয়াৰ কৰাৰ কামত ব্যস্ত হৈ পৰিছে মহিলাসকল। পুৰণা সংস্কৃতি বৰ্তমানেও অক্ষুণ্ণ ৰখাৰ চেষ্টা এইসকল মহিলাৰ। আধুনিক যুগত বহু ব্যতিক্ৰম মেচিন ব্যৱহাৰ কৰি নানা খাদ্য বনোৱাৰ বিপৰীতে এইসকল মহিলাই ঢেঁকীৰ ব্যৱহাৰ কৰি নানা পিঠা লাড়ু বনোৱা পৰিলক্ষিত হৈছে। পিঠা পনা তৈয়াৰ কৰা এইসকল জামুগুৰিহাটৰ মহিলাই নৱপ্ৰজন্মক ঢেঁকীশাল তাঁতশালৰ লগতে নিজকে জড়িত তথা সংপৃক্ত কৰি বিহুৰ স্বকীয়তা বজাই ৰাখিবলৈ আহ্বান জনায়। আমাৰ গাঁৱত ঢেঁকীশাল মহিলাসকলে ব্যৱহাৰ কৰে আৰু মই অনুৰোধ জনাইছোঁ অসমৰ প্ৰত্যেকখন গাঁৱতে যাতে এনেদৰে ঢেঁকীশালৰ ব্যৱহাৰ চলক আৰু নৱপ্ৰজন্মই আমাৰ যি পুৰণা সংস্কৃতি আছে সেইবোৰ বজাই ৰাখক আৰু আমাৰ সংস্কৃতি আৰু উন্নত কৰক। যিহেতু আজিকালি আধুনিক যুগত বহু নতুন নতুন মেচিন ওলাইছে বা এনেকৈ ঢেঁকীশাল মানুহে ব্যৱহাৰ নকৰে, কিন্তু আমাৰ ককা আইতাৰ দিনৰ যি পৰম্পৰা সি আমি অক্ষুণ্ণ ৰাখিব লাগিব আৰু ভৱিষ্যত প্ৰজন্মলৈ মই এই অনুৰোধ জনালোঁ। বিগত সময়ত এনেদৰে পিঠা লাড়ু প্ৰস্তুত কৰি স্বাৱলম্বী হোৱাৰ বাট বোলা এইসকল মহিলাই এইবেলি ভোগালী বিহুত তেওঁলোকে প্ৰস্তুত কৰা পিঠা পনা বজাৰলৈ মুকলি কৰি দিছে। জামুগুৰিহাটৰ পানীগাঁৱৰ এইসকল মহিলাই আত্মসহায়ক গোটৰ জৰিয়তে বজাৰত মুকলি কৰিছে ঘৰতে বনোৱা পিঠা লাড়ু, দৈ চিৰা ইত্যাদি। এমাহ হ'ল আমি পিঠা পনাৰ প্ৰস্তুতি চলাই আছোঁ আৰু প্ৰত্যেক বছৰ বিহুতে আমি এনেকৈ বহুত পিঠা পনা দি মেলি আমি কাঠবাৰী ঢেঁকীশাললৈ আমি যোগান ধৰোঁ। তেখেতে আমাক এই বজাৰখন দিছে আৰু ইয়াতে আমি এয়া চুঙা পিঠা, বৰপিঠা, খোলা পিঠাসমূহ গাঁৱৰ জীয়ৰী বোৱাৰীয়ে আমি সকলোৱে মিলি বনাইছোঁ। আৰু আছে আমাৰ টাৰ্গেট পিঠা 10,000 মান আমাৰ টাৰ্গেট আছে। আমি কালি আজিৰ ভিতৰত আমি 3-4 হাজাৰ পিঠা বনাইছোঁ আৰু অৰ্ডাৰ আছে, আমি তেনেকৈ বনাই যাম। জামুগুৰিহাটৰ কাঠৰবাৰী চেণ্টাৰত থকা ঢেঁকীশাল নামৰ বিপণীখনৰ স্বত্বাধিকাৰী হৰেণ বৰাৰ পুত্ৰ হৃদয় কমল বৰাৰ জৰিয়তে সংগ্ৰহ কৰিছে।
পিঠা পনাকে ধৰি তিলৰ লাড়ু নাৰিকলৰ লাড়ুৰ লগতে চিৰা মুড়ি আদি বিহুৰ খাদ্য সামগ্ৰীসমূহৰ নিৰ্দিষ্ট জোখত পেকেটিঙৰ ব্যৱস্থা কৰি নিজৰ বিপণীখনৰ জৰিয়তে সুলভ মূল্যত গ্ৰাহক ৰাইজক যোগানৰ ব্যৱস্থা কৰিছে লগতে এইসমূহ ভোগালীৰ খাদ্য সামগ্ৰী ৰাজ্যখনৰ বিভিন্ন প্ৰান্তলৈ প্ৰেৰণ কৰাৰো ব্যৱস্থা কৰিছে যাৰ ফলস্বৰূপে গ্ৰামাঞ্চলৰ মহিলাসকলে তৈয়াৰ কৰা বিহুৰ খাদ্য সামগ্ৰীসমূহৰ চাহিদা দিনক দিনে বৃদ্ধি পাইছে বুলি জানিব পৰা গৈছে আশা কৰোঁ যে 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ এই কাঠবাৰী চেণ্টাৰত জামুৰিহাটত যিখন ঢেকীশাল আশীৰ্বাদ নভোগালী সম্ভাৰ এই সম্ভাৰত যিখিনি প্ৰস্তুতি কৰা হৈছে মই অসমবাসী ৰাইজৰ লগতে ওচৰ কাষৰ যিখিনি ৰাইজ বা আমাৰ মানে গ্ৰাহক সেইসকলক মই অনুৰোধ কৰোঁ যে এই দোকানত যিখিনি সামগ্ৰী আছে সেইখিনি ক্ৰয় কৰিবৰ কাৰণে মই অনুৰোধ কৰিছোঁ হয় আৰু ইয়াতে বিভিন্ন আপোনাৰ সবে পাব লাড়ু পিঠা বৰা চাউল কোমল চাউল জহা চাউল দৈ মিঠা আলু দৈ কিবা গুড় যিখিনি সামগ্ৰী প্ৰয়োজনীয় ভোগালীত এইখন মোৰ 10 বছৰমান হৈ গ'ল 10 বছৰমান হৈ গ'ল মই আশা কৰোঁ মই নিশ্চয় মই মানে ভাল উপকৃত হৈছোঁ আৰু আমাৰ এই দোকানখনৰ পৰা যিসকলে মানে দোকান মানে এতিয়া বিহুৰ সময়ত তেওঁলোকে দোকান আমাৰ পৰা নি পেলাই কৰিছে মই আশা কৰোঁ তেওঁলোকে যাতে মোৰ নিচিনাকৈ লাভৱান অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ জামুগুৰিহাট